কলগাছিয়াৰ 1669 নং কাউৰঝাহি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। অন্ধকাৰৰ দিশত 160 জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। বিদ্যালয়খন ৰক্ষা কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান। হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক। আমাৰ বিদ্যালয়খন ভাঙি লৈ গৈছে নদীটো। কলগাছিয়াৰ কাউৰঝাহিত কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। গৰাখহনীয়াৰ পৰা নিজৰ বিদ্যালয়খন ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত মামাৰ ওচৰত কাটৰ আহ্বান কণ কণ ছাত্ৰ-ছাত্ৰীৰ। প্ৰখৰ ৰ'দত নৈৰ পাৰত থিয় হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহিত বেকী নৈৰ প্ৰবল গৰাখহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল। ফলত 1669 নং কাউৰঝাহি প্ৰাথমিক বিদ্যালয়খন বেকী নৈৰ গৰাখহনীয়াৰ কবলত পৰিছে। বেকীৰ গৰাখহনীয়াৰ কবলৰ পৰা বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ বিদ্যালয়খন ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হিমন্ত মামা বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰক, হিমন্ত মামা গৰাখহনীয়াৰ কবলৰ পৰা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক আদি শ্লোগান দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান ছাত্ৰ-ছাত্ৰীৰ। নমস্কাৰ, হিমন্ত মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক। আমাৰ বিদ্যালয়খন ভাঙি লৈ গৈছে নদীটো। আমাৰ স্কুলখন ৰক্ষা কৰক। কোন নদীয়ে ভাঙি লৈ গৈছে? বেকী নদীয়ে আমাৰ স্কুলখন ভাঙি গৈছে। কি নাম তোমালোকৰ বিদ্যালয়ৰ? 1669 নং কাউৰঝাহি প্ৰাথমিক বিদ্যালয়। হিমন্ত মামা আমাৰ স্কুলটা ভাঙি গৈছে, আমাৰ স্কুলখন ৰক্ষা কৰক। বেকী নদী ভাঙি গৈছে। যি বেকী নদীৰ কালৰূপ ধাৰণ কৰিছে, যোৱা 3টা বছৰে এইখিনি ঠাইৰ কমচে কম 200টা পৰিয়াল ইতিমধ্যে বেকী নদীত যা গ'ল। ৰাস্তা ঘাট কিন্তু যাতায়াত অৱস্থা খুব বেয়া হৈ আছে। আজি কিন্তু স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে কিন্তু অনুৰোধ কৰিবলৈ বাধ্য হৈছে, কিয়নো কাউৰঝাহি অঞ্চলত দুখন বিদ্যালয় আছিলে। ইতিমধ্যে কিন্তু এখন বিদ্যালয়ৰ নদীৰ বুকুত কিন্তু যা গ'ল। এইখন দ্বিতীয়খন বিদ্যালয়। যদি এই বিদ্যালয়খন কিবা কৰি চৰকাৰে ৰক্ষা নকৰে, তেতিয়াহ'লে কিন্তু এই যিবোৰ ছাত্ৰ-ছাত্ৰী আজি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল, এই ছাত্ৰ-ছাত্ৰী কিন্তু অধ্যয়ন কৰিবলগীয়া কোনো জাগা নাথাকিব। ছাত্ৰ-ছাত্ৰীয়ে উপায়বিহীন হৈ আজি কিন্তু তেওঁলোকে নদীৰ পাৰত যিহেতু স্কুলৰ বাউণ্ডেৰী ৱালখন আপোনালোকে চাইছে, ইতিমধ্যে যা গৈছে। যা যোৱাৰ পিছত DC উপায়ুক্ত মহোদয়ে কিন্তু কিছু কাম কৰিছে, কিন্তু নদীৰ যি কালৰূপ, নদীৰ যি তাণ্ডৱ চলাইছে, এই কাম কিন্তু যথেষ্ট নহয়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অনুৰোধ জনাইছে যে অতি সোনকালে যাতে এই কামখিনি কৰি এই বিদ্যালয়খন ৰক্ষা কৰে, নহ'লে কিন্তু তেওঁলোকৰ অধ্যয়ন কৰিবলগীয়া কোনো জাগা নাথাকিব। হয়, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহি গাঁৱত 1669 নং প্ৰাথমিক বিদ্যালয়ত কণ কণ ল'ৰা ছোৱালীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছে যে আমাক বিদ্যালয়খন ৰক্ষা কৰক, বেকী নদীৰ পৰা আমাক ৰক্ষা কৰক। আমি এই ক্ষেত্রে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বৰপেটা জিলাৰ DC মহোদয়ক অনুৰোধ জনাওঁ, লগতে জলসম্পদ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ, অনতি পলমে এই গাঁওখনৰ লগত এখন LP স্কুল আছে, LP স্কুলখন ৰক্ষা কৰক। অন্যথায় এই LP স্কুলখন দুদিনৰ ভিতৰত বেকী নদীৰ বুকত যা যাব। ইতিমধ্যে বহুতো বাড়িঘৰ বেকী নদীৰ বুকত যা গৈছে। মোৰ নিজৰো ঘৰ গৈছে। এই ইতিমধ্যে দুদিনৰ ভিতৰত 4-5টা ঘৰ গ'ল। প্ৰায় 2 মাহৰ ভিতৰত বহুতখিনি ঘৰ ইতিমধ্যে বেকী নদীৰ বুকত যা গৈছে, আৰু স্কুলখনৰ 2 দিনৰ ভিতৰত স্কুলখন বেকী নদীৰ বুকত যোৱাৰ সম্ভাৱনা হৈছে। তাৰ কাৰণে কণ কণ ল'ৰা ছোৱালীয়ে আজি প্ৰতিবাদ কৰিলে। মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।